শিলাপাথরে অঙ্গনওয়াড়ি কেন্দ্রে ব্যাপক দুর্নীতি ও অনিয়মের অভিযোগ। চিচিলগাঁও সুসংহত শিশু উন্নয়ন প্রকল্পের অন্তর্গত মুক্তিয়ার পঞ্চায়েতের 266 নং বালিকুর অঙ্গনওয়াড়ি কেন্দ্রে চলছে এই দুর্নীতি। অভিযোগ মতে কেন্দ্রের কর্মী অমলা বিশ্বাস দীর্ঘ কয়েক মাস থেকে সরকারি নীতিকে পদদলিত করে পরিচালনা করছেন অঙ্গনওয়াড়ি কেন্দ্র। সরকারি কেন্দ্রের নামে শিশু ও গর্ভবতী নারীদের সরবরাহকৃত মালামাল বিতরণ না করে তারা আত্মসাৎ করছে। কর্মীরা সময় মতো কেন্দ্রে না যাওয়ায় শিশুদেরকে প্রতিদিন শিক্ষা থেকে বঞ্চিত হয়ে বাড়ি ফিরে যেতে হচ্ছে। এছাড়াও শিশু এবং গর্ভবতী মহিলাদের জন্য সরবরাহকৃত জিনিসপত্র সময়মতো বিতরণ না করায় কেন্দ্রের ভিতরেই নষ্ট হয়ে যাচ্ছে। স্থানীয়রা অবিলম্বে অঙ্গনওয়াড়ি কেন্দ্রের দুর্নীতিবাজ অমলা বিশ্বাসকে বদলির দাবি জানিয়েছে। প্রথম স্কুল যে নচলে আজি 12 বছর মান হৈ গল। 12 বছৰত তেখেতে বোধহয় 12 বছৰত সিহঁতে মেকআপ কৰিব নোৱাৰিব যে 1 বছৰ ক্লাছ কৰিছে বুলি। এই আমাৰ কৰ্মীয়ে কি নাম তেওঁ? অমলা বিশ্বাস বোলে। আৰু এই খাদ্য সামগ্ৰীবিলাক যে কিছুমান খাদ্য সামগ্ৰী 1 বছৰ ধৰি প্ৰেচিডেণ্টৰ ঘৰত পৰি আছে, দিয়া নাই, সময় পোৱা নাই দিবলৈ। ছাত্ৰ-ছাত্ৰী নিবিলাই নেকি? ছাত্ৰ ক'ত বিলালেতো ডেট ফেলে নহয়। আৰু এক গাড়ী সেইদিনা টমটম একটা ভৰ্তি কৰি কিনি ইয়াৰ পৰা লৈ গৈছে। এইটো পত কৰোৱা আগদিনা বহুত দিনৰ পৰা এইটো স্কুলবোৰ এই চেণ্টাৰটো হোৱাৰ পৰাই এনেকেই চলি আছে। ষ্টুডেণ্ট কেনেকে আহিব স্কুলে নহয়। সিহঁতে 10টা 11টা 12টা বজাত কেতিয়াবা হেল্পাৰটো আহি কিনে ঘৰৰ পৰা মাতি 2-4জন পালে কৰিলে, আৰু নেপালেতো আৰু কি কৰিব। সব ল'ৰা ছোৱালী ইমান দেৰিলৈকে ঘৰত নাথাকে নহয়। অঙ্গনবাড়ি যিমান দিনৰ পৰা আৰম্ভ হৈছে, এইটো কোনটো কেন্দ্ৰ হয়? নামটো কেন্দ্ৰ হল আপোনাৰ 227 নম্বৰ কেন্দ্ৰ, এই বালিকুৰ গাঁৱৰ। এইটো আপোনাৰ যিমান দিনৰ পৰা আৰম্ভ হৈছে সিমান দিনৰ পৰা অনিয়মিতভাৱে চলি আছে। কোনটো গাঁও পঞ্চায়তৰ এইটো? এইটো মুক্তিয়াৰ গাঁও পঞ্চায়তৰ হয়। এই যিমান দিনৰ পৰা আৰম্ভ হোৱালৈকে এই অনিয়মভাৱে চলি আছে। কি অনিয়ম হৈছে একচুৱেলি অনিয়মটো ক্লাছ হোৱা নাই। 1 নম্বৰ কথাটো হ'ল ক্লাছ হোৱা নাই, ক্লাছটো সময়মতে নকৰে। তাৰ ঘৰটো হ'ল লিকাবালি, ডিষ্টেন্সটো বেছি হোৱাৰ কাৰণে সি সহায়িকাও চিলাপথাৰ থাকে, তাৰো ঘৰটো অকণমান ডিষ্টেন্সত হয়। সিহঁতে সময়মতে উপস্থিত হ'ব নোৱাৰে। ক্লাছটো সহায়িকাই মাজে মাজে কৰে। অঙ্গনবাড়ী যিটো কৰ্মী হয়, কৰ্মীকে নকৰে বুলি ক'লেও বেয়া নহ'ব। তেওঁ সদায় নাহে, কেতিয়াবা 1 মাহৰ মূৰত আহে, কেতিয়াবা 2 মাহৰ মূৰত আহে, কেতিয়াবা আকৌ 2-3 দিন আহে। এনেকে অনিয়মভাৱে চলি আছে গাঁৱৰ। কি বিচাৰিছে আপোনালোকে? এতিয়া আমি এইটোৰ উপযুক্ত ন্যায় বিচাৰিছো। চৰকাৰৰ ফালৰ পৰা যদি কোনো সুবিধা কৰিব পাৰে, আমাৰ এই অঙ্গনবাড়ীটো যাতে ভালকে চলক, এইটোৱে আমি আশা কৰো। ৰাইজৰ এইটোৱে বিচাৰিছে। ষ্টুডেণ্ট আহে, ঘূৰি আহে, এতিয়াও আহি আছে, আহে ঘূৰি যায়, কৰ্মী নাহে। কেতিয়াবা আহে যদি 10টা বজাত আহিলে আপোনাৰ এই ষ্টুডেণ্টটো আগতে গুচি যায়। সময়মতে প্ৰদান কৰা নাই। সময়মতে প্ৰদান কৰিলে আজি এতিয়াও এই 6 মাহৰ আগৰ বস্তু এতিয়াও পৰি আছে ঘৰত। আৰু কিছু এতিয়া আমি এইটোৱে ন্যায় বিচাৰিছো যে সময়মতে বস্তুটো পাওক, ৰাইজে এইটো ন্যায়টো পাওক। শিলাপাথর থেকে শম্ভু দাসের প্রতিবেদন, গণ আওয়াজ।